নমস্কাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰৰ আজিৰ খণ্ডটোত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চালে আপোনালোক নিশ্চয় উপকৃত হ'ব বলক এতিয়া প্ৰশ্নবিলাকলৈ আগবাঢ়ো হু ৱাজ দি ফাৰ্ষ্ট লোকসভা স্পীকাৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল আনসাৰ জি.ভি. মভালাংকাৰ হু ৱাজ দি ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল আনসাৰ চি ৰাজা গোপালাচাৰী হু ৰোড পঞ্চতন্ত্ৰ কোনে লিখিছিল আনসাৰ বিষ্ণু শৰ্মা হু ইজ ন'ন এজ দি ফ্ৰণ্টিয়াৰ গান্ধী সীমান্ত গান্ধী বুলি কাক জনা যায় আনসাৰ খান আব্দুল গফৰ খান হু ইজ ন'ন এজ দি নেপোলিয়ন অফ ইণ্ডিয়া ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় আনসাৰ সমুদ্ৰগুপ্ত হু ইজ দি ফাউণ্ডাৰ অফ ব্ৰহ্ম সমাজ ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আনসাৰ ৰাজা ৰামমোহন ৰয় হুৱেৰ ডিড ইবন বটুতা কম ফ্ৰম ইবন বটুতা ক'ৰ পৰা আহিছিল আনসাৰ মৰক্কো ফাৰ্ষ্ট ষ্টেট ফ্ৰম দ্য বেচিছ অফ লেংগুৱেজ ইজ ভাষা ভিত্তিত গঠন হোৱা প্ৰথম ৰাজ্যখন হ'ল আনসাৰ অন্ধ্ৰপ্ৰদেশ হুইচ ষ্টেট হেজ দ্য লংগেষ্ট কষ্টলাইন ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল কষ্টলাইন কোনখন ৰাজ্যৰ আছে আনসাৰ গুজৰাট হুইচ কাউণ্ট্ৰি টাচেছ দ্য লংগেষ্ট বাউণ্ডেৰী উইথ ইণ্ডিয়া ভাৰতৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰোৱা কোনখন ৰাষ্ট্ৰই কৰিছে আনসাৰ বাংলাদেশ ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী হ'ল আনসাৰ এনি বেছাণ্ট ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভানেত্ৰী আনসাৰ সৰোজিনী নাইডু হুৱেৰ ডিড ভাস্কো ডি গামা কম টু ইণ্ডিয়া ভাস্কো ডা গামা ভাৰতলৈ কেতিয়া আহিছিল আনসাৰ 1498 হুইচ চিটি ইজ ন'ন এজ চিলিকন ভেলী অফ ইণ্ডিয়া ভাৰতৰ চিলিকন ভেলী নামেৰে কোনখন চহৰক জনা যায় আনসাৰ বেংগলোৰ বন্দে মাতৰম ইজ টেকেন ফ্ৰম বন্দে মাতৰম লোৱা হৈছে আনসাৰ আনন্দ মঠ মৌচিনৰাম ইজ লোকেটেড অন হুইচ হিলছ অফ মেঘালয়া মেঘালয়ৰ কোনটো পাহাৰত মৌচিনৰাম অৱস্থিত আনসাৰ খাচী হিলছ GST কাউন্সিল কামছ আণ্ডাৰ হুইচ আৰ্টিকলছ GST কাউন্সিল কোনটো আৰ্টিকলৰ অধীনত গঠন হৈছে আনসাৰ আৰ্টিকলছ 279A ইন হুইচ হাউচ ইজ দ্য মনি বিলছ ফাৰ্ষ্ট টেবুলড মনি বিল প্ৰথমে উত্থাপন কৰা হয় আনসাৰ লোকসভা ডেনচিটি অফ ৱাটাৰ ইজ মেক্সিমাম এট পানীৰ ঘনত্ব সৰ্বাধিক আনসাৰ 4 ডিগ্ৰী চেলচিয়াছ হুৱেন ৱাজ ফাৰ্ষ্ট বেটল অফ পানিপথ ফট পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল আনসাৰ 1526 বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত এই যুদ্ধখন হৈছিল হুৱেন ৱাজ ছেকেণ্ড বেটল অফ পানিপথ ফট পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল আনসাৰ 1556 এই যুদ্ধখন আকবৰ আৰু হিমুৰ মাজত হৈছিল হুৱেন ৱাজ থাৰ্ড বেটল অফ পানিপথ ফট পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিল আনসাৰ 1761 আবদালী আৰু মাৰাঠাসকলৰ মাজত এই যুদ্ধ সংঘটিত হৈছিল
When was national flag of India adopted? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কেতিয়া গ্ৰহণ কৰা হৈছিল? আনসাৰ 22 July 1947. Who was the last Mughal emperor of India? ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল? আনসাৰ বাহাদুৰ শাহ II. Who was the first chairman of the Planning Commission? প্লেনিং কমিছনৰ প্ৰথম চেয়াৰমেন কোন আছিল? আনসাৰ জৱাহৰলাল নেহেৰু. Where is Lunar Lake located? লুনাৰ হ্ৰদ ক'ত অৱস্থিত? আনসাৰ মহাৰাষ্ট্ৰ. What is dry ice? শুকান বৰফ কি? আনসাৰ solid carbon dioxide. Nalanda University was founded by নালন্দা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল? আনসাৰ কুমাৰগুপ্ত. What is the pH value of pure water? বিশুদ্ধ পানীৰ pH মান কিমান? আনসাৰ 7. Sodium bicarbonate is called? আনসাৰ বেকিং সোডা. আজিৰ ভিডিঅ'টো ইমানেই. অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক শ্বেয়াৰ কৰাৰ লগতে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব. ধন্যবাদ.